Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰি মেট্ৰিক স্কলাৰশ্বিপত কিদৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত আবেদন কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ এপ্লিকেশ্যন ফৰ্মখন ক'ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিছো। নমস্কাৰ, মই ৰূপম টিউচন, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। সৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জনজাতি আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা 25-26 বৰ্ষৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ অৰ্হতা লাগিব 50,000 টকাৰ অধিক হ'ব নালাগিব আৰু অৰ্হতা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে বাৰ্ষিক 1200 টকাকৈ জলপানি লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰা ডাইৰেক্টৰ ট্ৰাইবেল এফেয়াৰ প্লেন assam.gov.in ৰ জৰিয়তে আবেদন পত্ৰবোৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজৰ নিজৰ শিক্ষা অনুষ্ঠানত 30 ডিচেম্বৰ তাৰিখৰ ভিতৰত জমা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি নিজৰ নিজৰ শিক্ষা অনুষ্ঠানত জমা কৰিব লাগিব আৰু এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ফৰ্মখন ছাত্ৰ-ছাত্ৰীসকলে কিদৰে ফিল আপ কৰিব, কোনবোৰ পইণ্ট ফিল আপ কৰিব আৰু মোষ্ট ইম্পৰ্টেণ্ট কোনটো ৱেবছাইটৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব, লগতে শ্বেয়াৰ কৰি দিব। গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ ট্ৰাইবেলছ এফেয়াৰ্ছ প্লেন আছাম, ৰুক্মিণী নগৰ, গুৱাহাটী 6। এপ্লিকেশ্যন ফৰ্ম ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট studying in class 1 to 8 only for the years 2025-26 ছাত্ৰ-ছাত্ৰীসকলে এই বক্সটোত নিজৰ এখন ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লগাব লাগিব। all fields are mandatory to be fill up correctly in block letter only। so ছাত্ৰ-ছাত্ৰীসকলে এই ফৰ্মখন ফিল আপ কৰোঁতে ব্লক লেটাৰ ইউজ কৰিব লাগিব আৰু সকলোবোৰ পইণ্ট ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট পইণ্টত আছে are you a permanent resident of Assam। so ছাত্ৰ-ছাত্ৰীসকলে ইয়াত yes বুলি উল্লেখ কৰিব লাগিব। নেক্সট পইণ্টত আছে জেণ্ডাৰ, মেল হ'লে মেল উল্লেখ কৰিব, ফিমেল হ'লে ফিমেল উল্লেখ কৰিব ছাত্ৰ-ছাত্ৰীসকলে। চ' ষ্টুডেণ্টৰ আধাৰ নম্বৰ উল্লেখ কৰিব লাগিব, মোবাইল নম্বৰ উল্লেখ কৰিব লাগিব। চ' ষ্টুডেণ্টৰ নামটো উল্লেখ কৰিব লাগিব, মোবাইল নম্বৰ অল্টাৰনেটিভ যদি ছাত্ৰ-ছাত্ৰীসকলৰ নাইবা গাৰ্জেণ্টৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেতিয়াহ'লে উল্লেখ কৰিব লাগিব। নেক্সট পইণ্টত আছে নেম অফ গাৰ্জেন। চ' ছাত্ৰ-ছাত্ৰীসকলৰ গাৰ্জেণ্টৰ নামটো উল্লেখ কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কমিউনিটিটো উল্লেখ কৰিব লাগিব, কি কমিউনিটিত ছাত্ৰ-ছাত্ৰীজন আহে। হিন্দু হ'লে হিন্দু উল্লেখ কৰিব লাগিব, মুছলিম হ'লে মুছলিম দিব লাগিব। চ' ছাত্ৰ-ছাত্ৰীসকলৰ কাষ্টটো দিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ডেট অফ বাৰ্থটো মেনশ্যন কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ এৰিয়া অফ ৰেচিডেণ্টটো উল্লেখ কৰিব লাগিব, যদি টাউন এৰিয়া হয় টাউন এৰিয়া উল্লেখ কৰিব লাগিব আৰু গাঁৱৰ হ'লে গাঁও এৰিয়া বুলি উল্লেখ কৰিব লাগিব। চ' ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ডিষ্ট্ৰিক্টখন দিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভিলেজ উল্লেখ কৰিব লাগিব, পুলিচ ষ্টেচনটো উল্লেখ কৰিব লাগিব আৰু পিন নম্বৰটো ছাত্ৰ-ছাত্ৰীসকলে দিব লাগিব। নেক্সট পইণ্টত আছে নেম অফ লেজিছলেটিভ এছেম্বলি। চ' লেজিছলেটিভ এছেম্বলিৰ নামটো ছাত্ৰ-ছাত্ৰীসকলে মেনশ্যন কৰিব লাগিব। নেক্সট পইণ্টত আছে নেম অফ ইনষ্টিটিউট হুৱেৰ দ্য ষ্টুডেণ্ট ইজ ষ্টাডি। চ' ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানৰ নামটো মেনশ্যন কৰিব লাগিব। 19 নম্বৰ পইণ্টত আছে ইউডেছ কোড অফ ইনষ্টিটিউশ্যন। চ' ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানৰ ইউডেছ কোডটো ইয়াত বহাব লাগিব। নেক্সট পইণ্টত আছে ইনষ্টিটিউট ডিষ্ট্ৰিক্ট। চ' শিক্ষানুষ্ঠানৰ ডিষ্ট্ৰিক্টখনৰ নামটো ইয়াত মেনশ্যন কৰিব লাগিব। নেক্সট পইণ্টত আছে ক্লাছ ইন হুইচ দ্য ষ্টুডেণ্ট ইজ ষ্টাডি। চ' ছাত্ৰ-ছাত্ৰীসকলে কোনটো শ্ৰেণীত অধ্যয়ন কৰি আছে সেই শ্ৰেণীটোৰ নাম ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট নম্বৰ পইণ্টত আছে একাডেমিক ইয়াৰ। চ' একাডেমিক ইয়াৰটো 2025-26 মেনশ্যন কৰা আছে অলৰেডি। নেক্সট পইণ্টত আছে ৰিজাল্ট অফ লাষ্ট ইয়াৰ এক্সামিনেশ্যন। চ' লাষ্ট ইয়াৰৰ এক্সামিনেশ্যনত ছাত্ৰ-ছাত্ৰীজন ৰিজাল্টটো কেনেকুৱা আছিল, যদি পাছ কৰিছে পাছ বুলি উল্লেখ কৰিব লাগিব, যদি ফেইল কৰিছে ফেইল বুলি মেনশ্যন কৰিব লাগিব। নেক্সট পইণ্টত আছে টোটেল মাৰ্কছ অফ প্ৰিভিয়াছ এক্সামিনেশ্যন। চ' লাষ্ট এক্সামিনেশ্যনটোত টোটেল মাৰ্কছ কিমান আছিলে সেই মাৰ্কটো উল্লেখ কৰিব লাগিব। নেক্সট পইণ্টত আছে মাৰ্ক অবটেইন ইন প্ৰিভিয়াছ এক্সামিনেশ্যন। চ' ছাত্ৰ-ছাত্ৰীসকলে লাষ্ট এক্সামটোত কিমান মাৰ্ক লাভ কৰিছিল সেই মাৰ্কটো ইয়াত মেনশ্যন কৰিব লাগিব। 26 পইণ্টত আছে পাৰ্চেণ্টেজ। চ' পাৰ্চেণ্টেজটো কিমান পাইছিলে ছাত্ৰ-ছাত্ৰীজনে সেই পাৰ্চেণ্টেজটো ইয়াত দিব লাগিব। নেক্সট 27 পইণ্ট হৈছে বেংক নেম। চ' বেংক নেমটো ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট 28 পইণ্টৰ হৈছে IFC কোড। চ' IFC কোডটো ইয়াত উল্লেখ কৰিব লাগিব।
নেক্সট 29 পইণ্ট হৈছে একাউণ্ট নাম্বাৰ চ' একাউণ্ট নাম্বাৰটো ইয়াত উল্লেখ কৰিব লাগিব নেক্সট 30 পইণ্টত আছে ব্ৰাঞ্চ নেম চ' একাউণ্ট নাম্বাৰটো কোনটো ব্ৰাঞ্চত আছে সেই ব্ৰাঞ্চ নেমটো ইয়াত মেনশ্যন কৰিব লাগিব নেক্সট 31 পইণ্টত আছে একাউণ্ট হোল্ডাৰ নেম চ' একাউণ্ট হোল্ডাৰজনৰ নাম ইয়াত মেনশ্যন কৰিব লাগিব 33 পইণ্টত ছাত্ৰ ছাত্ৰীসকলে প্লেচ আৰু ডেটটো ইয়াত লিখি দিব লাগিব আৰু তলত ছিগনেচাৰটো ছাত্ৰ ছাত্ৰীসকলে দিব লাগিব এনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব ওপৰত উল্লেখ কৰা ৱেবছাইটটোৰ পৰা চ' ৱেবছাইটটো হৈছে directorate.tribal-affair-plain.assam.gov.in যদি ছাত্ৰ ছাত্ৰীসকলৰ এই ফৰ্মখন ফিল আপ কৰাত কোনো ধৰণৰ ডাউট অথবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰিব